নলবাৰীত আৰম্ভ হ'ল বিজেপিৰ খহনীয়া। একেদিনাই ৭০ জনৰ কংগ্ৰেছত যোগদান। নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাই কংগ্ৰেছত যোগদান এক প্ৰকাৰ নিশ্চিত হৈ পৰাৰ পিছতে সমষ্টিটোত বিজেপিৰ খহনীয়া আৰম্ভ হ'ল। সমষ্টিটোৰ মাজদিয়াত একেদিনাই প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাৰ নেতৃত্বত ৭০ গৰাকী বিজেপি কৰ্মী সমৰ্থকে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞাৰ উপস্থিতিত শুক্ৰবাৰে মাজদিয়াৰ অনন্তদেৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কংগ্ৰেছৰ বুথ পৰ্যায়ৰ এখন সভাত অঞ্চলটোৰ ৭০ গৰাকী বিজেপি কৰ্মী সমৰ্থকে কংগ্ৰেছত যোগদান কৰে বুলি কংগ্ৰেছে জনায়। ৭০ গৰাকী বিভিন্ন দলৰ বিশেষকৈ মূলতে বিজেপিৰ কৰ্মকৰ্তা আৰু তেওঁলোকৰ পৃষ্ঠপোষক আৰু লগতে সক্ৰিয় সদস্য তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ আদৰ্শ মানি লৈ আমাৰ দলত যোগদান কৰিছে। নলবাৰী সমষ্টিৰ ২১২ নম্বৰ কংগ্ৰেছৰ বুথত নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক মজিব আলীয়ে ধৰা সাংগঠনিক সভাখনত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী, জিলা কংগ্ৰেছৰ মুখপাত্ৰ দিব্যজ্যোতি হালৈ, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক লুৎফুৰ ৰহমান, জিলা কংগ্ৰেছৰ সামাজিক মাধ্যমৰ অধ্যক্ষ উদ্দীপন পাটোৱাৰী প্ৰমুখ্যে ভালেসংখ্যক নেতা উপস্থিত থাকে। আৰু এই ৪ নম্বৰ মণ্ডল কংগ্ৰেছৰ অন্তৰ্গত মাজদিয়াৰ ২১২ নম্বৰ বুথ, ইয়াত প্ৰায় ৭০ গৰাকী বিভিন্ন দলৰ বিশেষকৈ মূলতে বিজেপিৰ কৰ্মকৰ্তা আৰু তেওঁলোকৰ পৃষ্ঠপোষক আৰু লগতে সক্ৰিয় সদস্য তেওঁলোকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ আদৰ্শ মানি লৈ আমাৰ দলত যোগদান কৰিছে। আৰু আপোনালোকে দেখিছে যে বৰ্তমান গোটেই অসমতে কংগ্ৰেছৰ যি আদৰ্শ সেই আদৰ্শত ৰাইজৰ আস্থা আৰু বিশ্বাস বাঢ়িছে। হয়তো ১৫ বছৰৰ আমাৰ যি চৰকাৰ আছিল তাৰ পিছত পৰিৱৰ্তনৰ কথা কোৱা কাৰণে আমি নিৰ্বাচনত পৰাজয় হৈছিলোঁ আৰু তেতিয়াৰ পৰা আমাক যি ৰাইজে বিৰোধীৰ দায়িত্ব দিছিলে সেই দায়িত্ব পালন কৰি আছিলোঁ। কিন্তু বৰ্তমান যি দেশৰ পৰিস্থিতি, অৰ্থনৈতিক লগতে যি উন্নয়ন আৰু যি সামাজিক ব্যৱস্থা যি অচল হৈ গৈছে, আপোনালোকে জানে যে আজি আনকি কবিতা লিখিলেও জেলত যাব লগা হৈছিল। কিন্তু বৰ্তমান যি এই বিগত লোকসভাৰ যি নিৰ্বাচন হৈ গ'ল, সেই নিৰ্বাচনৰ ফলৰ পিছত অন্তত এই ইডি, CBI বা কবিতা লিখাৰ কাৰণে বা সামাজিক মাধ্যমত কিবা এটা লিখাৰ কাৰণে এৰেষ্ট হোৱাটো বন্ধ হৈছে। আৰু ৰাইজে এতিয়া সঁচা অৰ্থত পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তনৰ আজি আপোনালোকে দেখিবলৈ পাইছে যে এটা বুথত প্ৰায় ৭০ গৰাকীমান ব্যক্তি আজি কংগ্ৰেছ দলত যোগদান কৰিছে। মই ক'লোৱেই যে আমি বিৰোধী দলৰ সদস্য, আমাৰ স্থান বিৰোধী দলৰ। সেই সময়ত চৰকাৰৰ পক্ষত থকা দলৰ সদস্যসকল যেতিয়া বিৰোধী দলত যোগদান কৰে, আপোনালোকে জানিব যে ৰাইজৰ মোহ ভংগ হৈছে। আৰু বৰ্তমান যি চৰকাৰ যিসকলে চলাই আছে নিজৰ সম্পত্তিৰ দৰে তেওঁলোকৰ আৰু দেখিবলৈ পাইছে যে যি উন্নয়নৰ যি ধাৰা নোহোৱা হৈছে, সেইকাৰণে ৰাইজ অতিষ্ঠ হৈছে আৰু কংগ্ৰেছ দলকে আস্থা ৰাখি কংগ্ৰেছ দলত যোগদান কৰিছে। কংগ্ৰেছ দলৰ দুৱাৰ সকলো ৰাইজৰ কাৰণে খোলা আছে। কিন্তু আমি এটা বিশেষ আমাৰ কমিটিয়ে এটা সিদ্ধান্ত লৈছে, যিসকল ব্যক্তি বিপদৰ সময়ত কংগ্ৰেছ এৰি গৈছিল সেইসকলক বাদ দি আমি যিসকলে কংগ্ৰেছত যোগদান কৰিব পাৰে সেইসকলৰ কাৰণে আমাৰ দুৱাৰ খোলা আছে। বিভিন্ন মাধ্যমৰ যোগেদিও, প্ৰচাৰ মাধ্যমৰ যোগেদি আমিও শুনিবলৈ পাইছোঁ যে অশোক শৰ্মা প্ৰাক্তন বিধায়ক তথা নলবাৰী জিলাৰ বিজেপিৰ গুৰি ধৰোঁতা, তেওঁ কংগ্ৰেছ দলত আহিব বিচাৰিছে। চ' আমি তেওঁৰ কাৰণে আমাৰ দুৱাৰ খোলা আছে। আমাৰ হয়তো তেওঁ যদি বিচাৰে তেতিয়াহ'লে আমাৰ দলত যোগদান কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক,
শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।